আটা অকণমান লৈছোঁ আৰু দুটা ডিম লৈছোঁ, কণী, মুৰ্গী কণী, আৰু অকণমান নিমখ দিম। আগতে মাহঁতে আলহী আহিলে এইটো আটা দি আকৌ দুটা বা এটা কণী দি এইটো বনায়। আৰু মিঠাটোও বনায়, মালপোৰাটো। এইটো খাই ধুনীয়া লাগে। আলহীক দিছে আগতে। বাপৰে বাপ, ডিমো নেভাঙে, লোহা নিচিনা এটা। চাহৰ লগত খাই ভাল লাগে। ৰাতিপুৱা কেতিয়াবা ঘৰৰ মানুহখিনিয়ে খাইছোঁ ডিম দি পেলাই এনেকৈ, কেতিয়াবা চেনি দি মালপোৰা। কাকা আহিছিলে এদিন, কাকাৰ আৰু আইতাৰ ককায়েক। কাকাই যিজনী বিয়া পাতিছে আইতা, তাৰ ককায়েক, দুটা মানুহ আহিছিলে। আমি সৰু আৰু আমাৰ মানে কি, গাঁওখন মানে বহুত পিছপৰা গাঁও আৰু বেকৱাৰ্ড জেগা। তাত মানে হেৰি নাই, কি নাম কয়, দোকান চোকান ইমান নাই আৰু দূৰত যাব লাগে। পটককৈ আলহী এটা আহি দিলে, আৰু পোৱালি লগা ঘৰত বিস্কুট নাথাকে। এতিয়া আমাৰ ঘৰতে বিস্কুট নাথাকে, আলহী আহিলে হাহাকাৰ লাগি যায়। তেতিয়া মানে আটা আছে আৰু ডিম আছিলে, এতিয়া ক'ৰ পৰা কি আনি দিব, পটককৈ আহিছে। তেতিয়া আৰু এনেকৈয়ে বনাইছিলে, হেৰি ডিম আৰু আটা দি পেলাই বনাইছিলে। আৰু মই সিদিনাখন বান্ধৱী এজনীৰ ঘৰত গৈছিলোঁ, বালিপৰাৰে, আৰু সৰুকালৰে বান্ধৱী হয়। তাৰপিছত বিস্কুট আৰু কিবা কিবি দিছে, আকৌ এই আটাৰ মালপোৰাটোও বনাই দিছে, খাই ভাল লাগিছিল। একো নথকাত এইটো হৈছে এটা বিস্কুটৰ বাহিৰে এইটো এটা বহুত ডাঙৰ মানে সহায় আৰু। আটাটো দি পেলাই ডিম দি দিলেও হয়, নিদিলেও হয়। এইয়া মোৰ হৈ গ'ল। এয়া চাহ লৈছোঁ, গাখীৰ চাহ যে, গিলাচত, আৰু এয়া পিঠা, ধুনীয়া আছে।